চুজি আৰু কল দি এটা বৰ ধুনীয়া কেক বনালোঁ আজি। দেখিছেনে? কেকটো খাবলৈ বিৰাটেই কোমল আছিল আৰু বৰ ধুনীয়া হৈছিল কেকটো। দেখিছেনে? আহক আপোনালোকক দেখাওঁ মই আজি কেকটোনো কেনেকৈ বনালোঁ। হেল্ল' গাইছ, এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোবোৰ ভালে আছে। এফালে চাওক, মই প্ৰথমতে একাপ ময়দা দিলোঁ, তাৰপাছতে একাপ চুজি দিলোঁ আৰু চেনি দিলোঁ। তাৰপাছতে এইখিনি প্ৰথমতে গুলি ঘূৰাই ল'লোঁ গোটেইকেইটা। চুজি ময়দা আৰু চেনি দি ঘূৰাই ল'লোঁ। তাৰপাছতে ইয়াতে ৰিফাইন দিলোঁ একাপ। ৰিফাইনটো দিও আকৌ অকণমান দেৰি ঘূৰাই ল'লোঁ আৰু ওপৰত মই অকণমান কল দিলোঁ কাটি। দেখিছেনে? তাৰপাছতে ফাইনেলি বাটাৰটো হৈ গ'ল। এয়া দেখিছেনে ধুনীয়াকৈ? মই মিক্সিটো ধুনীয়াকৈ ঘূৰাই দিলোঁ। ঘূৰোৱাৰ পাছতে ইয়াতে দিলোঁ কোকো পাউডাৰ এচামুচ আৰু 1 চামুচ দিলোঁ বেকিং পাউডাৰ। বেকিংটো মই লাষ্টত দিছোঁ, কিয়নো সদায় বেকিংটো লাষ্টত দিব লাগে, তেতিয়া আপোনাৰ খুব ধুনীয়া হয়, ফ্লফি হৈ যায় কেকটো। তাৰপাছতে ইয়াতে মই বাতিটো ধুনীয়াকৈ অকণমান তেল লগাই ল'লোঁ হাতেদি। তেল লগাই ইয়াতে ঢালি দিলোঁ এই বাটাৰটো। দেখিছেনে কি ধুনীয়াকৈ কেকটো। তাৰপাছতে অকণমান এনেকৈ থাপ থাপ মাৰি ৰেডি কৰি ল'লোঁ। ৰেডি কৰাৰ পাছত ইফালে মই অলৰেডি গেছটোত কুকাৰটো পাতি থৈছিলোঁ গৰম হ'বৰ কাৰণে। এইফালে চাওক, এতিয়া কুকাৰটোৰ ভিতৰত ভৰাই দিলোঁ আৰু 15 মিনিটৰ পাছত এয়া চাওক, মোৰ কেকটো আধা সিজা হৈ গ'ল। তাৰপাছত 30 মিনিটছৰ পাছত এয়া কেকটো পূৰা সিজি গ'ল। মই এতিয়া উল্টাই এখন বাতিত উলিয়াই ল'লোঁ কেকটো। তাৰপাছতে এইফালে চাওক ধুনীয়াকৈ এতিয়া এয়া দেখিছেনে কেকটো কেনেকুৱা কোমল হৈছে। ধুনীয়াকৈ পিচ পিচকৈ কাটিলোঁ। এনেকৈ কৰি দিওঁতে ভাঙি গৈছে, দেখিছে? চুজি আৰু কলে দিও ইমান ধুনীয়াকৈ যে এটা কেক বনাব পাৰি, সেয়া মই আজি নিজে বনাই প্ৰুভ পাই গ'লোঁ আৰু খাবলৈ বিৰাটেই টেষ্টি আছিল। দেখিছেনে? কেক বনাবলৈ হ'লে সদায় আপোনাৰ বস্তু কোৱান্টিটিটো সদায় সমান দিব লাগে। আপুনি যদি ময়দাও একাপ লৈছে, চুজিও একাপ ল'ব, চেনিও একাপ ল'ব, অইলটো যোনটো দিব আপুনি, মিঠাতেল নহয় কিন্তু দেই, আপোনাৰ ৰিফাইন অইলটো একাপ দিব আৰু বাকী বস্তুবোৰ কোৱান্টিটি সদায় সমান থাকিব আৰু বেকিংটো একেবাৰে লাষ্টত দিব। তেতিয়া আপোনাৰ কেকটো বিৰাটেই ধুনীয়া হয়। ঘৰত আপোনাৰ কোনোবা আলহী আহিছে, খুব কম সময়ৰ ভিতৰতে এটা ধুনীয়া কেক বনাই আপুনি খুৱাব পাৰিব। আজিলৈ আকৌ এটা নিউ ব্লগৰ সৈতে লগ পাম। হেভ আ নাইচ ডে।